আজি ঘৰটো একদম খালী খালী লাগিব কিয় জানে কাৰণ আজি মা দেউতাহঁত যাব ওলাইছে আৰু ইমান দিন থকাৰ পিছত মানে গ'লে ইমান বেয়া লাগিব ন মই ভাবিয়ে মানে একদম কিবা লাগি আছে আৰু মা দেউতাতকৈ বেছিতো মোৰ এই অকণমানিটো যে যাব সেইটো কাৰণে আৰু বেয়া লাগি আছে সি পিছে বহুত ফূৰ্তি পাই আছে কাৰণ ইয়াত মানে ইমান বান্ধোনৰ মাজত আছিলে ন একদম বেয়া পাই আছিলে থাকিবলৈ সি একদম ভাল পোৱা নাই পিছে ময়ো কম নহয় মোৰ কিবা এটা কামত মানে মই টিহু গৈ আছিলোঁ চ' বাইহাটালৈকে আকৌ মাহঁতৰ গাড়ীখনত উঠিছোঁ বোলো আধা ৰাস্তাৰ পৰা চেঞ্জ কৰি ল'ম আৰু এয়া অকণমানিটোৰ লগত অকণমান টাইম বেছিকৈ স্পেণ্ড কৰিব পাইছোঁ লগতে মা দেউতাৰ লগতো পিছে এয়া বাইহাটাত আহি আকৌ চেঞ্জ কৰিবলগীয়া হ'ল গাড়ী মই গ'লোঁ মানুহজনৰ লগত মানে মোৰ যিহেতু কাম আছে টিহুত চ' বাইহাটাৰ পৰা চেঞ্জ কৰি লৈছোঁ আমি গাড়ীবোৰ আৰু এয়া যেতিয়া আহিলোঁ কামৰ পৰা ইমান ৰাতি হৈছে তো ভাবিছিলোঁ যে কি ঘৰ গৈনো কি বনাম আৰু আহি দেখিছোঁ মায়ে দেখিছেনে হটকেছত চব বস্তু অকণমান অকণমান থৈ গৈছে কাৰণ তেওঁ জানিছিলে মোৰ দেৰি হ'ব যে